ওয়েলকাম টু মাই ইউটিউব চ্যানেল এইচআর এডুকেশনাল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ লগত আলোচনা কৰিম তোমালোকৰ সায়েন্সৰ চেপ্টাৰ যেটো 10 আছে গ্ৰেভিটেশন বা মহাকৰ্ষণ এই চেপ্টাৰৰ পৰা হ'ব পৰা মোস্ট ইম্পৰ্টেন্ট এমসিকিউ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে গমে পাইছা কেনেকুৱা ধৰণৰ এমসিকিউ তোমালোকৰ পৰীক্ষাত আহে ইয়াৰ আগতে মই তোমালোকৰ সায়েন্সৰ 100% এমসিকিউ মই আপলোড কৰি থৈছো প্লেলিষ্ট বনোৱা আছে তোমালোকে এই প্লেলিষ্টটো তোমালোকে চাই লবা তোমালোকৰ জিলাত যদি ফাইনাল এক্সাম হোৱা নাই তেতিয়াহলে তোমালোকৰ কাৰণে খুবই গুৰুত্বপূৰ্ণ হয় এৰ পৰা তোমাৰ 99% কোৱেশ্চন কমন আহিব আগৰ যেটো মই দিছো এমসিকিউ তাতে তোমাৰ কিন্তু এছাৰশন আৰু ৰিজনিংৰ কোৱেশ্চন আছে তো এছাৰশন আৰু ৰিজনিংৰ কোৱেশ্চনটো তোমালোকে তাৰে পৰা চাই লবা আৰু এইখিনি তোমালোকে প্ৰেক্টিস হিচাপে তোমালোকে চাই লবা আৰু তোমালোকৰ কিমানটা কাৰেক্ট হল তোমালোকে মোক কমেন্ট কৰি জনাবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল যেহেতু তোমালোকে ক্লাস 10 ত যাবা গতিকে 10 ৰ কাৰণে তোমালোকে কোনো টেনশন কৰিব নালাগে 100% কোর্স তোমালোকক মই কভার কৰাম উইথ 100% ফ্রি অফ কস্ট 100% ফ্রি এক টকা নালাগে গোটেইটা ভিডিও তোমালোকে ফ্রিত পাবা আৰু তোমালোকৰ 100% নোটছ প্ৰভাইড কৰা হ'ব তো নোটছৰ কাৰণে তোমালোকে কিবা এটা পে কৰিব লাগিব চেপ্টাৰ ওয়াইজ মনৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে হোৱাটছআপ গ্ৰুপত জয়েন হৈ লোৱা তোমালোকৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে মই ডেসক্ৰিপচনত হোৱাটছআপ গ্ৰুপৰ লিংকটো দি দিছো এতে চোৱা আৰম্ভ কৰিছো আজিৰ প্ৰশ্নটো এতে প্ৰথম প্ৰশ্নটো তোমাৰ কি কৈছে চোৱা এতে জি আৰু জিৰ মাজৰ সম্পৰ্কৰ শুদ্ধ প্ৰকাশ ৰাখিটো হল এই জি মানে হৈছে তোমাৰ মাধ্যাকৰ্ষণিক ত্বৰণ আৰু এই জি মানে হৈছে তোমাৰ মহাকৰ্ষণৰ বিশ্বজনীন ধ্ৰুৱক এই জি হয়নে তো ইয়াৰে জি আৰু এ জি স্মল জি আৰু ক্যাপিটাল জিৰ মাজৰ সম্পৰ্কটো তোমাৰ কি হ'ব এটো তোমাৰ জি = জি এম বাই আৰ স্কয়াৰ এটো আৰু এটা ফৰ্মুলা মনত ৰাখিবা Gf = Gmm by d square এটো আছে তোমাৰ বিশ্ব ব্ৰহ্মাণ্ডত থকা যিকোনো বস্তুৰ ওপৰত ক্ৰিয়া কৰা আকৰ্ষণ বল হয়নে এটো বহুত ইম্পৰ্টেন্ট হয় 2 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে জিৰ একক হল জিৰ এসআই একক কি জিৰ এসআই একক হৈছে নিউটন মিটাৰ স্কয়াৰ পাৰ কেজি স্কয়াৰ এটো বি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো তোমাৰ কি কৈছে কোনো এটা বস্তুৰ ভৰ আধা কৰি বেগ দুগুণ কৰিলে তাৰ ভৰবেগ কিমান হ'ব এতে চোৱা আমি সকলোৱে জানো ভৰবেগ p = কি হয় mv হয়নে p = mv অৰ্থাৎ ভৰবেগ হৈছে কোনো এটা বস্তুৰ ভৰ আৰু বেগৰ পূৰণফল এতে কৈছে চোৱা কোনো এটা বস্তুৰ ভৰ আধা কৰিছে অৰ্থাৎ যেটো মাস আছে এটো তোমাৰ আধা কৰিছে মানে হাফ অফ কি হ'ব m হ'ব ইনটু আৰু তোমাৰ কি কৰিছে বেগ দুগুণ কৰিছে বেগ মানে এটো v দুগুণ কৰিছে তো 2v হ'ব তো এটো 2 আৰু 2 ক্যান্সেল যাব এটো কি হ'ব mv তো এটো চোৱা এটো আৰু এটো তোমাৰ সেম থাকিল অৰ্থাৎ একে থাকিব এটো একো পৰিৱৰ্তন নহয় ডি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব তাৰ পিছত কোৱেশ্চনটো চোৱা এটো কি কৈছে 1 কিলোগ্ৰাম ওজনৰ মান কি হ'ব ওজনৰ মান সুধিছে ইয়াতে আমি জানো w = কি mg w = mg তো ইয়াতে চোৱা m মানে হৈছে ভৰ তো ভৰ দি আছে কিমান 1 তো এটো হ'ব 1 kg ইনটু g মানে তোমাৰ কি হয় 9.8 হয়নে 9.8 এটো নিউটন এটো মিটাৰ স্কয়াৰ হয়নে এটো মিটাৰ পার সেকেন্ড স্কয়ার তো এটো তোমাৰ 9.8 into 1 মানে কি হ'ব 9.8 আৰু নিউটন মিটাৰ পার সেকেন্ড স্কয়ার মিটাৰ পার সেকেন্ড স্কয়ার ইনটু কেজি মানে নিউটন গতিকে 9.8 নিউটন হ'ব এটো এই নম্বৰ অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব মনৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক ক্লাস 10 ৰ কাৰণে তোমালোকে মই কৈছে তোমালোকে কোনো চিন্তা কৰিব নালাগে 100% কন্টেন্ট তোমালোকে মোৰ চেনেলতে পাই যাবা গতিকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু তোমালোকে হোৱাটছআপ গ্ৰুপত জয়েন হোৱা সকলো ধৰণৰ তথ্য তোমালোকে হোৱাটছআপ গ্ৰুপতে পাই যাবা আৰু যদি তোমালোকৰ কোনো সুধিবলগীয়া যদি প্ৰশ্ন থাকে তেতিয়াহলে মই মোৰ পাৰ্সোনাল হোৱাটছআপ নম্বৰত দি দিম তোমালোকে ভিডিওটো হেগলৈকে চাই থাকা তোমালোকে ডাইৰেক্টলি মোৰ লগত কন্টাক্ট কৰিব পাৰিবা ঠিক আছে এতে চোৱা 5 নম্বৰ কোৱেশ্চনটো কি কৈছে বিশ্বজনীন মহাকৰ্ষণৰ ধ্ৰুৱক যেটো আমাৰ ক্যাপিটাল জি এটোৰ মান কি হ'ব ক্যাপিটাল জি মান কিমান আছিল 6.67 into 10 to the power -11 নিউটন মিটার স্কয়ার পার কেজি স্কয়ার এই নম্বৰ অপচনটো কারেক্ট বহুত ইম্পর্টেন্ট হয় কোৱেশ্চন এই কোৱেশ্চনটো কিন্তু পৰীক্ষাত আহে ঠিক আছে ইয়াৰ পিছত তোমাৰ 6 নম্বৰ কোৱেশ্চনটো চোৱা এটো জিৰ এসআই একক কি এটো মহাকৰ্ষণৰ বিশ্বজনীন ধ্ৰুৱক আমি এইমাত্ৰ পঢ়িলো এটো 6.67 into 10 to the power -11 নিউটন মিটার স্কয়ার পার কেজি স্কয়ার তো এই নম্বৰ অপচনটো কারেক্ট অপচন হ'ব
মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক ইয়াৰ আগতে যিকেইটা মই MCQ দিছোঁ চেপ্টাৰ ৱাইজ MCQ 100% চেপ্টাৰ ৱাইজ MCQ দিয়া হৈছে তাৰে পৰা তোমালোকৰ যিটো হাফ ইয়াৰলি এক্সাম হৈছে তাতে তোমাৰ 99% কুৱেশ্যন তোমাৰ কমন আহিছে তোমালোকৰ যদি বিলিভ নহয় তোমালোকে প্লেলিষ্ট গৈ চেক আউট কৰা আৰু ইয়াতে যিবোৰ কুৱেশ্যন আছে সেইবোৰ কুৱেশ্যন তোমালোকৰ তাতেও আছে তোমালোকে তাতে এছাৰছন ৰিজনিঙৰ কুৱেশ্যনো পাই যাবা লগতে এইবোৰ কুৱেশ্যনো পাই যাবা তোমালোকে এইটো প্ৰেক্টিছ হিচাপে লোৱা আৰু তোমালোকৰ কিমানটা কাৰেক্ট হ'ল তোমালোকে কমেণ্ট কৰি জনাবা ইয়াৰ পিছত কুৱেশ্যনটো চোৱা কি কৈছে ইয়াতে তোমাৰ তলৰ উক্তিকেইটাৰ এটা শুদ্ধ বাছি উলিওৱা মানে কোনটো শুদ্ধ যিৰ মান সাগৰ পৃষ্ঠত আটাইতকৈ তোমাৰ বেছি হয় যিৰ মান মেৰুত আটাইতকৈ বেছি হয় যিৰ মান মাটিৰ তলত ক্ৰমে বেছি হয় যিৰ মান ওপৰলৈ আটাইতকৈ বেছি হয় যিৰ মানটো ওপৰত গ'লে বেছি নহয় কাৰণ ওপৰত গ'লে আকৰ্ষণ বলৰ মান কমে অৰ্থাৎ যিৰ মান তেতিয়াহ'লে কি কৰিব কমি যাব যিৰ মান মাটিৰ তলত তলফালে যায় তো ঋণাত্মক হ'ব ঋণাত্মক হ'লে তোমাৰ বেছি নহয় কমহে হ'ব হয়নে আৰু সাগৰততো বেছি নহয় কাৰণ যিৰ মান মেৰু অঞ্চলত বেছি হয় আৰু বিষুৱীয় অঞ্চলত কম হয় বহুত ইম্পৰ্টেণ্ট হয় ইয়াৰ পৰা কিন্তু তোমাৰ এছাৰছন আৰু ৰিজনিঙৰ কুৱেশ্যনো হয় এইটো কুৱেশ্যনৰ ওপৰত তো এছাৰছন আৰু ৰিজনিঙৰ কুৱেশ্যন মই আগৰ ভিডিঅ'বোৰত আলোচনা কৰিছোঁ তোমালোকে প্লেলিষ্টত গৈ চেক আউট কৰা গোটেইকেইটা দিয়া আছে তাৰপিছত কুৱেশ্যনটো চোৱা ইয়াতে কি কৈছে এটা বস্তুৰ ওজন পৃথিৱীত 60 কিলোগ্ৰাম চন্দ্ৰত ইয়াৰ ওজন কিমান হ'ব এইটো চব বহুত ইণ্টাৰেষ্টিং কুৱেশ্যন হয় আৰু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যনো হয় এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু তোমালোকৰ পৰীক্ষাত আহিব সেইটো 100% খাটাং চাবা ইয়াতে তোমাৰ কি কৈছে এটা বস্তুৰ ওজন পৃথিৱীত দিয়া আছে মানে WE দি আছে 60 তেতিয়াহ'লে WM অৰ্থাৎ মোনত কি হ'ব এইটো কি হয় তোমাৰ 1/6 হয় 1/6 of 60 মানে এইটো তোমাৰ কিমান হ'ব 10 হ'ব 10 কিলোগ্ৰাম হ'ব এইটো বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব তোমালোকে এইটো ফৰ্মুলা পাইছাই যে পোৱা নাই WM = কি হয় 1/6 of WE এইটো ফৰ্মুলা হয় না মানে তোমাৰ কোনো বস্তু চন্দ্ৰত ভৰ পৃথিৱীৰ ভৰৰ তোমাৰ 1/6 অংশ মানে তুমি পৃথিৱীৰ পৰা যদি কোনো 6 কেজি ওজনৰ বস্তু এটা চন্দ্ৰত লৈ যোৱা সেইটো 1 কেজি হ'ব আৰু 1 কেজি ওজনৰ বস্তু যদি তুমি চন্দ্ৰত পৃথিৱীত লৈ আহা সেইটো কি হ'ব 6 কেজি হ'ব বুজি পালানে ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা 9 নম্বৰ কুৱেশ্যনটোত যিটো কাৰকে বায়ুত শব্দৰ দ্ৰুতিৰ ওপৰত প্ৰভাৱ নেপেলায় সেইটো হৈছে কোনটোত ভাৰৰ ওপৰত প্ৰভাৱ নেপেলায় উষ্ণতাৰ প্ৰভাৱ পেলায় যদি উষ্ণতা বাঢ়ে তেতিয়াহ'লে তোমাৰ কি হয় শব্দৰ যিটো গতিবেগ সেইটো বাঢ়ে আৰ্দ্ৰতা কমিলে শব্দৰ দ্ৰুতি বাঢ়ে বতাহৰ গতিবেগ বাঢ়িলে শব্দৰ দ্ৰুতি বাঢ়ে আৰু উচ্চৰ প্ৰকৃতি মানে ক'ৰ পৰা শব্দটো উৎপন্ন হৈছে সেইটোৰ ওপৰত নিৰ্ভৰ নকৰে গতিকে ডি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াতে তোমালোকক আৰু এটা ইনফৰমেশ্যন দি থওঁ তোমালোকে যদি আজমত ছুপাৰ 40ৰ কাৰণে যদি তোমালোকে প্ৰিপাৰেশ্যন কৰিব বিচাৰি আছা তেতিয়াহ'লে মই তোমালোকক প্ৰিপাৰেশ্যন কৰাম 100% প্ৰিপাৰেশ্যন কৰাম আৰু তোমালোকৰ এই বছৰ মানে 2025ত ফাৰ্ষ্ট ফেজ 1 আৰু তোমাৰ ফেজ 2 এই দুটা তোমাৰ এক্সাম ফাৰ্ষ্ট ফেজতো হৈ গ'ল যেটো ফেজ 2 আছে সেইটো তোমাৰ 9 তাৰিখে এক্সাম আছে তো ফেজ 1 ত তোমাৰ ম্যাক্সিমাম ষ্টুডেন্টে মোৰ চেনেলৰ থ্ৰুয়েদি তোমালোকৰ পাইছে তাতে তোমালোকৰ এডমিশন পাইছে মই যিবোৰ MCQ দিছো তাৰে পৰা তোমাৰ 99% কুৱেশ্যন কমন আহিছে গতিকে তোমালোকে আজমত ছুপাৰ 40ৰ কাৰণে কোনো চিন্তা কৰিব নালাগে তোমালোকে এতিয়া চেনেলটো সাবস্ক্ৰাইব কৰা তোমাৰ বন্ধুবৰ সৈতে শেয়াৰ কৰা ক্লাস 6 ৰ পৰা ক্লাস 11 লৈ তোমাৰ আজমত ছুপাৰ 40ৰ কাৰণে প্ৰিপাৰেশ্যন কৰাও তাৰ লগতে ক্লাস 6 ৰ পৰা ক্লাস 10 লৈকে ক্লাস 6 ৰ পৰা ক্লাস 10 লৈকে তোমালোকৰ যেটো বোৰ্ড এক্সাম আছে গোটেইটা বোৰ্ড এক্সাম মই তোমালোকক প্ৰিপেয়াৰ কৰাও তাৰ পৰা তোমাৰ 99% কুৱেশ্যন কমন আহে ঠিক আছে গতিকে তোমালোকে এতিয়া WhatsApp গ্ৰুপত জয়েন হৈ লোৱা সকলো ধৰণৰ তথ্য তোমালোকে WhatsApp গ্ৰুপতে পাই যাবা 3 নম্বৰ কুৱেশ্যনটোত কৈছে বস্তু এটাৰ ওপৰত প্ৰতি একক ক্ষেত্ৰফলৰ ওপৰত হোৱা হেঁচা কি বুলি কোৱা হয় চাপ বুলি কোৱা হয় কাৰণ তোমাৰ P = কি F/A মানে প্ৰতি ক্ষেত্ৰফলৰ a মানে ক্ষেত্ৰফলৰ ওপৰত প্ৰয়োগ হোৱা চাপ হেঁচা মানে ফোর্স হেতুক আমি কি বুলি কম প্ৰেসাৰ চাপ আৰু এটা কথা মনত ৰাখিবা যেটো চাপৰ এসআই একক হেতু হৈছে তোমাৰ পাস্কেল PA বুলি লিখা হয় পাস্কেল আৰু তোমাৰ পাস্কেল মানে কি চাবা P = F/A F মানে হৈছে বলৰ এসআই একক হৈছে নিউটন আৰু এৰিয়া মানে হৈছে ক্ষেত্ৰফল এটো মিটাৰ স্কয়াৰ মানে এটো হৈছে তোমাৰ নিউটন মিটাৰ স্কয়াৰ তোমালোকৰ পৰীক্ষাত কিন্তু চাপৰ এসআই এককটো পাস্কেল দিয়া নাথাকি তোমালোকৰ এই অপচনটো দিয়া থাকিব পাৰে তো এই অপচন আৰু এটো মানে হৈছে পাস্কেল অৰ্থাৎ পাস্কেল মানে তোমাৰ কি হয় নিউটন এটো মিটাৰ স্কয়াৰ হয় বুজি পালানে ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা 11 নম্বৰ কোৱেশ্চনটো কি কৈছে সৰল দুলক এটাত দুলক পিণ্ডটো ডাঙৰ সৰু কৰিলে তাৰ পৰ্যায়কাল কি হ'ব তাৰ পৰ্যায়কাল বাঢ়ে কমে
একে থাকে এটাও নহয় তো ডি অপশনটো কাৰেক্ট হ'ব এটা চোৱা কাৰণ সৰু ডাঙৰ কৰিছে বুলি কৈছে তো সৰু ডাঙৰ কৰিলে কেতিয়াবা বাঢ়িব পাৰে কেতিয়াবা কমিব পাৰে তো তেনেকুৱা অপশন এটাও নাই গতিকে এইটো তোমাৰ ডি অপশনটো কাৰেক্ট অপশন হ'ব 12 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে বৃত্তাকাৰ পথত ঘূৰাই ৰখা বস্তু এটাই তলৰ কোনবিধ বলৰ দ্বাৰা প্ৰভাৱিত নহয় এনেকুৱা তোমাৰ বৃত্তাকাৰ এটা পথ আছে এটোৰ ওপৰত যদি কোনো বস্তু যদি ঘূৰি থাকে তেতিয়াহলে মহাকৰ্ষণ বলে কোনো কি কৰিব নোৱাৰে প্ৰভাৱ পেলাব নোৱাৰে এতে কিন্তু তোমালোকে কনফিউজ নহবা মহাকৰ্ষণ বল আৰু মাধ্যাকৰ্ষণিক বল কিন্তু দুটা বেলেগ বেলেগ বস্তু মাধ্যাকৰ্ষণিক বলৰ দ্বাৰা তোমাৰ প্ৰভাৱিত হয় যাক আমি কি বুলি কওঁ অপকেন্দ্ৰিক বল বুলি কওঁ এটো অপকেন্দ্রিক বলৰ ফলত তোমাৰ কোনো এটা বস্তু নিৰ্দিষ্ট কক্ষপথত বৃত্তাকাৰ পথত কি কৰিব পাৰে ঘূৰি থাকিব পাৰে কিন্তু মহাকৰ্ষণ বলে এটোৰ ওপৰত কোনো প্ৰভাৱ নপেলায় বুজি পাইছানে মহাকৰ্ষণ বল হৈছে তোমাৰ বিশ্বব্ৰহ্মাণ্ডৰ সকলো বস্তুৱে নিজক নিজে আকৰ্ষণ কৰে আৰু তোমাৰ যেটো মাধ্যাকৰ্ষণিক বল হেতু হৈছে তোমাৰ কোনো বস্তু কেৱল পৃথিৱীৰ কেন্দ্ৰৰ ফালে আকৰ্ষণ কৰে হেতু মাধ্যাকৰ্ষণিক বল বুলি কোৱা হয় তো এই দুটা ডিফাৰেন্স তোমালোকে জানিব লাগিব 13 নম্বৰ কোৱেশ্চনটো চোৱা চন্দ্ৰৰ ভৰ কম তথাপি পৃথিৱীৰ দ্বাৰা মহাকৰ্ষণৰ দ্বাৰা এই পৃথিৱীৰ ফালে গতিশীল নহয় ইয়াৰ কাৰণ কি এটো সব বহুত ইন্টাৰেস্টিং কোৱেশ্চন হয় এতে সব কি কৈছে তোমাৰ চন্দ্ৰৰ ভৰ কম পৃথিৱীৰ দ্বাৰা এটো মহাকৰ্ষণৰ দ্বাৰা পৃথিৱীৰ ফালে গতিশীল নহয় কিয় যেহেতু আমাৰ পৃথিৱীখন ডাঙৰ হয় চন্দ্ৰৰ তুলনাত তো চন্দ্ৰৰ যেটো বল হেতু তোমাৰ কি হ'ব পৃথিৱীৰ বলতকৈ কম হ'ব হয়নে আৰু পৃথিৱীৰ বলটো তাৰ মানে কি হ'ব বেছি হ'ব তো ইয়াৰ বল যদি বেছি হয় তেতিয়াহলে তোমাৰ চন্দ্ৰটো কি কৰিব লাগিছিল পৃথিৱীৰ ফালে যাব লাগিছিল কিন্তু এটো না যায় কিহৰ কাৰণে না যায় কাৰণ তোমাৰ নিউটনৰ তৃতীয় সূত্ৰ মতে 2 এ 2 ৰ ওপৰত প্ৰয়োগ কৰা মহাকৰ্ষণ বল সমান আৰু কি হয় বিপৰীতমুখী হয় তো বি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব ইয়াৰ পিছত চোৱা এটো কললে তোমালোকক বলবা আগতে চাপৰ প্ৰকাশ ৰাখি কি p = f/a এটো এ নম্বৰ অপশনটো কাৰেক্ট অপশন হয় 15 নম্বৰ কোৱেশ্চনটো চোৱা 15 নম্বৰ কোৱেশ্চনত তোমালোকৰ কি কৈছে এতে বস্তু এটা যেতিয়া পানীত উপঙি থাকে তেন্তে তলৰ কোনটো শুদ্ধ নহয় এতে শুদ্ধ নহয় বুলি কৈছে তো জিবোৰত হয় আৰু জিবোৰত নহয় এনেকুৱা কোৱেশ্চন থাকিলে তোমালোকে অলপ ভাবি চিন্তি আনসাৰ লিখিবা ইয়াৰ ঘনত্ব পানীতকৈ কম এতে উপঙি থাকে বুলি কৈছে তো এটো শুদ্ধ হয় ইয়াৰে ওজন প্লাবিতা বলতকৈ কম এটো শুদ্ধ হয় প্লাবিতা বল মানে তোমাৰ কোনো জুলীয়া বস্তুৰ ওপৰত কোনো বস্তু যদি তুমি ৰাখা এটো যদি তোমাৰ ওপৰত ভাহি থাকে তাৰ মানে এটা প্লাবিতা বলে ওপৰ ফালে ঠেলি আছে এই কাৰণে এটো তোমাৰ কি কৰে ভাহি থাকে আৰু যদি প্লাবিতা বলতকৈ যদি এটোৰ ভৰ যদি বেছি হয় তেতিয়াহলে এটো ডুবি যাব আৰু যদি প্লাবিতা বল এটোৰ ভৰতকৈ বেছি হয় তেতিয়াহলে এটো উপঙি থাকিব বুজি পাইছানে ইয়াৰ প্লাবিতা বলৰ প্ৰভাৱ নাই তাৰ পিছত কৈছে প্লাবিতা বলৰ ওজন সমান ইয়াতে চোৱা এটো সমান হ'বও পাৰে কেতিয়াবা নহবও পাৰে কিন্তু ইয়াতে চোৱা প্লাবিতা বলৰ প্ৰভাৱ নাই বুলি কৈছে যেটো আমাৰ মিছা কথা কাৰণ জুলীয়া বস্তু এটা উপঙি থাকিবলৈ হলে প্লাবিতা বলৰ প্ৰভাৱ থাকিব তাতে গতিকে সি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব ইয়াৰ পিছত কোৱেশ্চনটো চোৱা তলত দিয়াবোৰৰ কোনটো অশুদ্ধ এটো কোনটো অশুদ্ধ হেতু কৈছে লু পাৰাত উপঙে পানীৰ ঘনত্ব সাধাৰণ উষ্ণতাত 1 গ্ৰাম পাৰ সেন্টিমিটার কিউব পাৰাৰ ঘনত্ব 13.6 গ্ৰাম কিউবিক সেন্টিমিটার পানীৰ তুলনাত লুৰ ঘনত্ব বুলি কোৱা হয় এতে চোৱা যেটো পানীৰ তুলনাত লুৰ ঘনত্ব বুলি কোৱা নহয় এটো আপেক্ষিক ঘনত্ব বুলি কোৱা হয় লুৰ আপেক্ষিক ঘনত্ব বুলি কোৱা হ'ব যদি পানীৰ তুলনাত আমি লুৰ ঘনত্ব ওলাও তেতিয়াহলে হেতু লুৰ আপেক্ষিক ঘনত্ব হে হ'ব হেতু ঘনত্ব নহয় আপেক্ষিক ঘনত্ব আৰু ঘনত্ব কিন্তু একে নহয় গতিকে ডি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব এটো তোমাৰ ভুল হয় ইয়াৰ পিছত কোৱেশ্চনটো চোৱা বস্তু এটাৰ ওজন মেৰু অঞ্চলত W1 মেৰু অঞ্চলত কি বুলি কৈছে W1 আৰু তোমাৰ বিক্ষুৱ অঞ্চলত কৈছে W2 তেতিয়াহলে তলৰ কোনটো শৰ্ত শুদ্ধ এটো কোনটো শুদ্ধ বুলি কৈছে এতে সব মেৰু অঞ্চলত থাকিলে আকৰ্ষণ বল কি হয় বেছি হয় আৰু বিক্ষুৱ অঞ্চলত থাকিলে আকৰ্ষণ বল কি হয় কম হয় একেবাৰে সিম্পল কনসেপচন হয় তোমালোকে কিন্তু মনত ৰাখিব লাগিব বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে মেৰু অঞ্চলত আকৰ্ষণ বল বেছি আৰু বিক্ষুৱ অঞ্চলত আকৰ্ষণ বলৰ মান কম গতিকে এটো W1 গ্ৰেটাৰ দেন W2 হ'ব এই নম্বৰ অপশনটো কাৰেক্ট অপশন হ'ব ইয়াৰ পিছত কোৱেশ্চনটো চোৱা এতে কি কৈছে ওপৰলৈ উলম্বভাৱে মাৰি পঠোৱা বস্তু এটাৰ সৰ্বোচ্চ উচ্চতাৰ ক্ষেত্ৰত কোনটো সত্য হয় এটো u এটো √2g h এই অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব বহুত ইম্পৰ্টেন্ট এটা ফৰ্মুলা হয় তোমালোকে মনত ৰাখিবা এটো ইয়াৰ পিছত 19 নম্বৰ কোৱেশ্চনটো চোৱা যদি পৃথিৱী এটা বস্তু 10 নিউটন বলেৰে আকৰ্ষণ কৰে তেন্তে তোমাৰ পৃথিৱীৰ তলৰ কিমান পৰিমাণ বলেৰে কি কৰিব আকৰ্ষণ কৰিব এটা সব পৃথিৱীৰ ওপৰত থকা বস্তু বুলি কৈছে
এটোৰ ভৰ তোমাৰ 3 নিউটন আছে তেতিয়াহলে পৃথিৱী সেই বস্তুটোৰ ওপৰত আকৰ্ষণ কৰা বল কি হ'ব 3 নিউটনে হ'ব গতিকে এটো তোমাৰ 2 নম্বৰ অপচনটো কাৰেক্ট হ'ব এটো চেঞ্জ নহয় এৰ পিছৰ কোৱেশ্চনটো চোৱা যদি দুটা বস্তুৰ মাজৰ দূৰত্ব দুগুণ কৰা হয় তেন্তে বস্তু দুটাৰ মাজৰ আকৰ্ষণ বলৰ ক্ষেত্ৰত তলত কোনটো শুদ্ধ এতে সব পৃথিৱীৰ ওপৰত থকা কোনো বস্তুৰ মাজৰ যেটো বলৰ প্ৰকাৰ থাকে হেতু তোমাৰ কি হয় F = G mm by কি হয় d স্কয়ার হয় ইয়াতে কৈছে যে বস্তু দুটাৰ মাজৰ দূৰত্ব দুগুণ কৰিছে গতিকে এটো কি হ'ব G mm divided by d এতে d তোমাৰ কি হ'ব 2d হ'ব কাৰণ দুগুণ কৰিছে গতিকে 2d স্কয়ার হ'ব এটা যদি তুমি ক্যালকুলেশন কৰা G mm যত ক্যাপিটাল M মানে হৈছে তোমাৰ পৃথিৱীৰ ভৰ আৰু এটো হৈছে তোমাৰ বস্তুটোৰ ভৰ আৰু এতে সো d স্কয়ার তোমাৰ 2 স্কয়ার কৰিলে এটো 4 হ'ব 4d স্কয়ার হ'ব গতিকে এটো হ'ব 1/4 এটো এটো G এটো mm by কি হ'ব d স্কয়ার হ'ব মানে এটো 1/4 এটো G mm by d স্কয়ার মানে কি এটো কি আছে f আছে গতিকে এটো হ'ব গতিকে এটো তোমাৰ কি হ'ব 1/4 f হ'ব অৰ্থাৎ 4 ভাগৰ 1 ভাগ হ'ব এটো তোমাৰ এই নম্বৰ অপচনত আছে গতিকে এই নম্বৰ অপচনটো কাৰেক্ট অপচন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াতে তোমাৰ কি কৈছে যদি G আৰু G ক্ৰমে মাধ্যাকৰ্ষণিক ত্বৰণ আৰু মহাকৰ্ষণ সূচক হয় তেন্তে পৃথিৱীৰ কেন্দ্ৰত থকা বস্তুৰ তলত ৰাখিলে কোনটো সত্য হ'ব এতে চোৱা এতে G মানে হৈছে তোমাৰ এতে মহাকৰ্ষণিক ধ্ৰুৱ আৰু তোমাৰ এই G মানে হৈছে G মানে হৈছে মাধ্যাকৰ্ষণিক ত্বৰণ আৰু G মানে হৈছে মহাকৰ্ষণৰ বিশ্বজনীন ধ্ৰুৱ এটো হৈছে ধ্ৰুৱ আৰু তোমাৰ ইয়াতে কৈছে কেন্দ্ৰত পৃথিৱীৰ কেন্দ্ৰত সদায় G ৰ মান কি হয় 0 হয় G ৰ মান 0 গতিকে আমি এটা ফৰ্মুলা পাইছিলো G = G of m by r square গতিকে G যদি 0 হয় এটো G ৰ মান তোমাৰ কি হৈ যাব 0 হৈ যাব অৰ্থাৎ দুইটাৰ ভ্যালু 0 হ'ব এটো তোমাৰ G = 0 এটো এ নম্বৰ অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব মনত ৰাখিবা দে বহুত ইম্পৰ্টেন্ট হয় এটো যে পৃথিৱীৰ কেন্দ্ৰত যেটো মাধ্যাকৰ্ষণিক ত্বৰণ হেতুৰ ভ্যালু কি হয় 0 হয় এটো 0 হলে তোমাৰ G ৰ মান কি হ'ব 0 হ'ব ক্যাপিটাল G ৰ মান 22 নম্বৰ কোৱেশ্চন আছে যদি লিফট এখনে a ত্বৰণৰে ঊৰ্ধ্বমুখী উঠি যায় m ভৰৰ যাত্ৰীজনে লিফটৰ মাজত প্ৰয়োগ কৰা বল কিমান হ'ব এটো চোৱা আমি জানো F = কি ma ঠিক আছে এটো নিউটনৰ দ্বিতীয় গতিৰ সূত্ৰ তোমালোকে এটো পাইছা F = ma ইয়াতে চোৱা ভৰটো তো ঠিকে থাকিব ইয়াতে তোমাৰ a ত্বৰণৰে ঊৰ্ধ্বমুখী মানে ওপৰ ফালে গৈছে হয়নে ওপৰ ফালে গলে তোমাৰ ত্বৰণ আহিব আৰু তোমাৰ তল ফালে কোনে টানিব যেটো মাধ্যাকৰ্ষণিক ত্বৰণ আছে অৰ্থাৎ হেতু তোমাৰ কি হ'ব G গতিকে এটো কি হ'ব m of এটো G + a হ'ব এটো তোমাৰ এটো C নম্বৰ অপচনত আছে গতিকে C অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা যদি পৃথিৱীখনে হঠাৎ সংকুচিত হৈ ইয়াৰ আধা হয় তেন্তে ইয়াৰ মাধ্যাকৰ্ষণিক ত্বৰণৰ মান সলনি আৰু ক্ষেত্ৰত তলত কোনটো শুদ্ধ হ'ব এতে চোৱা পৃথিৱী সংকুচিত হৈ আধা হৈছে তাৰ মানে দূৰত্ব তোমাৰ কি হৈছে আধা হৈছে দূৰত্ব আধা হৈ গৈছে মানে তোমাৰ F = G এটো mm divided by d স্কয়ার গতিকে দূৰত্ব আধা হৈ গৈছে তো G mm divided by এটো কি হ'ব d by 2 হ'ব এটো হোল স্কয়ার হ'ব বুজি পাইছানে এতে আধা হৈছে তো আধা হলে তোমাৰ দূৰত্ব অৰ্থাৎ ব্যাসাৰ্ধ তোমাৰ কি কৰিব দুই গুণ কমি যাব অৰ্থাৎ হাফ হৈ যাব না গতিকে এটো তোমাৰ কি হ'ব এটো তোমাৰ ইফালে আনিলে এটো বুজি পাবনে ডাইৰেক্ট লিখিলে আচ্ছা ভাঙি লিখি দি আছো মই তোমালোকে চোৱা এতে তোমাৰ কি হ'ব G mm divided by এটো কি হ'ব d স্কয়ার by 4 2 স্কয়ার হ'ব 2 স্কয়ার হলে 4 হ'ব তো এটো কি হ'ব 4 into G mm by কি হ'ব d স্কয়ার হ'ব এটো আগতে আছিল তোমাৰ G mm by d স্কয়ার এতিয়া হৈছে 4 of G mm by d স্কয়ার অৰ্থাৎ 4 গুণ বৃদ্ধি হ'ব 4 গুণ বাঢ়িব তো এটো তোমাৰ আগৰ 4 গুণ হ'ব তো ডি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো কি হৈছে যদি বস্তু এটাৰ ভৰ পৃথিৱীত m তেন্তে চন্দ্ৰত কি হ'ব আমি জানো যে চন্দ্ৰত বস্তুৰ ভৰ তোমাৰ পৃথিৱীত বস্তুৰ ভৰৰ তোমাৰ কি গুণ হয় 6 গুণ হয় গতিকে বস্তুটোৰ ভৰ দিছে m গতিকে এটো কি হ'ব m/6 হ'ব m/6 এটো বি অপচনত আছে গতিকে বি অপচনটো কাৰেক্ট অপচন হ'ব ইয়াৰ পিছত চোৱা এটো কলৈ তোমালোকক চাপৰ একক পাস্কেল হয় ৰূপৰ আপেক্ষিক ঘনত্বৰ মান এটো বহুত ইম্পৰ্টেন্ট হয় এটো 10.81 সি অপচনটো কাৰেক্ট অপচন হয় ইয়াৰ পিছত কোৱেশ্চনটো চোৱা কি কৈছে কোনো বস্তুৰ ভৰ m কিলোগ্ৰাম হলে ইয়াৰ ওজন কিমান হ'ব ইয়াৰ ওজন হ'ব এটো তোমাৰ কি আছিল F = কি আছিল ma
হয়নে তোমাৰ এইটো লিখিব পাৰা f = mg m মানে হৈছে ভৰ এতে সব ভৰ দি আছে m আৰু g ৰ মান জানো আমি 9.8 g ৰ মান হৈছে 9.8 তো m * 9.8 হ'ব এটো তোমাৰ m * 9.8 নিউটন হ'ব এটো b অপচনত আছে গতিকে b অপচনটো কাৰেক্ট অপচন হ'ব এতে কেজি আছে গল কেজি নহয় নিউটন নি হ'ব এটো তোমাৰ অপচনটো কারেক্ট অপশন এটো সব বহুত ইম্পর্টেন্ট হয় প্লাবিতা নির্ভর করে প্লাবিতা কার উপর নির্ভর করে ঘনত্বের উপর নির্ভর করে মানে কারণ ঘনত্ব বেশি হলে তোমার কি হয় প্লাবিতা বলটো ঘনত্ব বেশি হলে তোমার ডুবি যায় অর্থাৎ প্লাবিতা বলের প্রভাব কম থাকে আর যদি ঘনত্ব যদি কম হয় তেতিয়াহলে তোমার প্লাবিতা বলের প্রভাব বেশি থাকে সেই কারণে বস্তুটো তোমার কি করে পানিতে উপঙি থাকে এর বিষয় কোশ্চেনটা সা পৃথিবীর কেন্দ্রত মাধ্যাকর্ষণিক ত্বরণের মান কেমন হয় এইমাত্র কলো 0 পৃথিবীর কেন্দ্রত মাধ্যাকর্ষণিক ত্বরণ মানে জি যেটো আছে সেটোর ভ্যালু সদায় কি হবে 0 হবে এর বিষয় কোশ্চেনটা সা স্থির অবস্থার পৰা গতি কৰা 5 সেকেন্ডৰ পিছত এটা গতিশীল বস্তুৰ বেগ 16 কিলোমিটার/ঘণ্টা হলে এর ত্বরণ কিমান হ'ব ত্বরণ হদিছে এটা ত্বরণ কি আছিল a = এটো v - u ডিভাইডেড বাই কি আছিল t হয়নে স্থির অবস্থার পৰা কৈছে স্থির অবস্থার পৰা গতি কৰাটো 5 সেকেন্ড ইয়াতে স্থির অবস্থা মানে তোমাৰ হেতু কি হৈ আছে স্থির অবস্থা মানে তোমাৰ এটো যেটো প্ৰাৰম্ভিক বেগ এটো 0 হৈ আছে হয়নে আৰু ইফালে তোমাৰ সময় দি আছে 5 সেকেন্ড গতিকে টাইম আহিব 5 সেকেন্ড আৰু তোমাৰ এটো 16 কিলোমিটার প্রতি ঘন্টা সেটো মিটার পার সেকেন্ডত নিব লাগিব 16 কিলোমিটার পার আওয়ার আছে এটো তুমি যদি কিলোমিটার প্রতি ঘন্টাৰ পৰা যদি মিটার পার সেকেন্ডত আনা তেতিয়াহলে এটো কি কৰিব লাগে 5/18 এৰে মাল্টিপ্লাই কৰিব লাগে হয়নে গতিকে এটো তোমাৰ 2 ৰে দিলে যাব 8 বাৰ এটো যাব কেবাৰ 9 বাৰ হয়নে আৰু ইফালে তোমাৰ 8 5 * 40 ডিভাইডেড বাই কি হ'ব 9 হ'ব তো এটো হ'ব তোমাৰ 40/9 আৰু এটো নিলিখিলো কিহৰ কাৰণে কাৰণ তোমাৰ ইফালে সোৱা এফালে তোমাৰ কি আছে এফালে v - u প্ৰাৰম্ভিক বেগ স্থির অবস্থার কথা কৈছে তো এটো তোমাৰ কি হ'ব 0 হ'ব এখানে কি হ'ব 0 গতিকে মাইনাস করলে হেটোই থাকিব গতিকে এটো হ'ব তোমাৰ 40 * এটো 1/5 তো এটো ক্যান্সেল করলে এটো যাব কেবাৰ 8 বাৰ হয়নে এটো তোমাৰ কি হ'ব 8 মিটার পার সেকেন্ড 8 মিটার পার সেকেন্ড আছে নে বাৰু ইয়াতে 2 মিটার পার সেকেন্ড আছে এটা তোমার ঠিক আছে এটা তোমার কি হবে 8 মিটার পার সেকেন্ডে হবে 8 মিটার পার সেকেন্ড এতে অপশনত নাই এটো তার বিষয় কোশ্চেনটো সোয়া এতে কি কইছে এটা বস্তুর পৃথিবীতে একটা বস্তুর ওজন 60 নিউটন হলে চন্দ্রপৃষ্ঠত এর কিমান হবে তো এটো সোয়া তোমার পৃথিবীর বস্তু এটার পর তোমার চন্দ্রর কিমান 6 এটো হয় গতিকে এটো তোমার কি হবে এটো চন্দ্রপৃষ্ঠত we এটো we আর এটো m হবে we = কি হ'ব 1/6 of wm এটো দি আছে 60 * 60 গতিকে এটো ক্যান্সেল করলে 10 বার যাব তো 10 এর গুণ 10 নিউটন হ'ব তো সি অপশনটো কারেক্ট অপশন হ'ব এর পিছৰ কোশ্চেনটো সোয়া কি কৈছে 10 কিলোগ্রাম ভর বিশিষ্ট বস্তু এটার ত্বরণ 50 মিটার হলে প্রয়োগ করা বলৰ মান কিমান হ'ব এটা একেবারে সিম্পল হয় এটো সোয়া f = কি হয় ma এতে m এর ভ্যালু দিয়া আছে 10 আৰু তোমাৰ এটো তো জানাই এটো তোমার কি আছে এই ত্বরণ দি আছে তোমার 50 গতিকে এটো তোমার কি হবে আবার এটো হবে 500 নিউটন এটো এ নম্বর অপশন কারেক্ট অপশন হবে এর বিষয় কোশ্চেনটো সোয়া 9.8 নিউটন বলে 9.8 কিলোগ্রাম ভৰৰ বস্তুৰ ওপৰত ক্ৰিয়া কৰিলে উদ্ভৱ হোৱা ত্বৰণৰ মান কিমান হ'ব 9 নিউটন এটো তোমাৰ f = কি আছিল ma গতিকে এর পৰা a = কি হ'ব f/m f এর ভ্যালু দিয়া আছে 9.8 আৰু তোমাৰ m এর ভ্যালু দিয়া আছে কিমান 9.8 গতিকে এটো 1 হ'ব 1 মিটার পার সেকেন্ড স্কয়ার হ'ব 1 মিটার পার সেকেন্ড স্কয়ার এটো 1 মিটার পার সেকেন্ড স্কয়ার এটো সোয়া এই নম্বর অপশনত আছে গতিকে এই নম্বর অপশনটো কারেক্ট অপশন হ'ব এর পিছৰ কোশ্চেনটো সোয়া বস্তু এটাই সুষম গতিবেগেৰে গৈ থাকিলে ইয়াৰ কি বুলি কৈছে সুষম গতিবেগ কৰিছে সুষমভাৱে গতিবেগ কৰিলে আচ্ছা সুষমভাৱে গতিবেগ কৰিলে তো তোমাৰ কি হ'ব সুষম হ'ব তো এটো তোমাৰ এটাও নাই তো এইবোৰৰ এটাও নহয় 35 নম্বৰ কোশ্চেন 35 নম্বৰ কোশ্চেনত কি কৈছে তলত দিয়া বোৰত কোনটো স্কেলাৰ ৰাখি এতে সোয়া স্কেলার রাখি আৰু ভেক্টর রাখি আমি দুটা রাখিব স্কেলার আৰু কি ভেক্টর
এটা স্কেলাৰ ৰাশি কাক কয় যিবোৰত কেৱল কি আছে মান আছে কিন্তু দিশ নাই মান আছে দিশ নাই আৰু ভেক্টৰ ৰাশি কাক কয় যাৰ মান আছে আৰু দিশ আছে দুয়োটা আছে মান আৰু দিশ দুয়োটা থাকিলে তাক ভেক্টৰ ৰাশি বুলি কোৱা হয় আৰু যাৰ কেৱল মান আছে দিশ নাই বা দিশ আছে মান নাই সেইবোৰক তোমাৰ কি বুলি কোৱা হয় স্কেলাৰ ৰাশি বুলি কোৱা হয় এতিয়া চোৱা যেটো বেগ আছে বেগ এই বেগটো তোমাৰ কি হয় কেতিয়াবা পজিটিভ হ'ব পাৰে কেতিয়াবা নেগেটিভ হ'ব পাৰে হয়নে তুমি ক্ৰিয়া কৰা বলৰ দিশত যদি বেগ হয় বস্তুটোৰ পৰিৱৰ্তন হয় তেতিয়ালে পজিটিভ হয় আৰু উল্টা ফালে হলে নেগেটিভ হয় যেনেকুৱা তুমি গাড়ীত ব্ৰেক মাৰিলে বেগটো তোমাৰ নেগেটিভ আহিব গতিকে এটো তোমাৰ কি হয় ভেক্টৰ ৰাশি হয় ভৰবেগটো কি আছিল p = mv এতে সব v মানে হৈছে বেগ এতে বেগ যদি পজিটিভ বা নেগেটিভ হ'ব পাৰে গতিকে তোমাৰ ভৰবেগ পজিটিভ বা নেগেটিভ হ'ব কাৰণ এটো লগত মাল্টিপ্লাই হৈ আছে বল মানে কি আছিল f = ma আছিল এতে সব যেটো ত্বৰণ আছে ত্বৰণটো নেগেটিভ হয় কেতিয়াবা তোমাৰ কি হয় পজিটিভ হয় তুমি বস্তু এটা ওপৰৰ পৰা তলৰ পৰা ওপৰলৈ ঠেলি দিছা তেতিয়াহলে তোমাৰ ত্বৰণৰ মান কি হ'ব নেগেটিভ হ'ব আৰু কোনো বস্তু ওপৰৰ পৰা তললৈ পৰিছে তেতিয়াহলে ত্বৰণৰ মান কি হয় পজিটিভ হয় অৰ্থাৎ তোমাৰ বল তোমাৰ কি হয় ভেক্টৰ ৰাশি হয় কিন্তু শক্তি সদায় পজিটিভ হয় শক্তি কেতিয়াও নেগেটিভ হ'ব নোৱাৰে অৰ্থাৎ কেৱল এর কি আছে দিশ আছে আৰু কেৱল এর কি আছে মান আছে দিশ নাই মানে সদায় যেহেতু পজিটিভ হয় গতিকে নেগেটিভ হ'ব নোৱাৰে গতিকে এটো তোমাৰ কি হ'ব স্কেলাৰ ৰাশি হ'ব তো সি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইকেইটাই আছিল তোমালোকৰ মোষ্ট ইম্পৰ্টেন্ট এমসিকিউ তোমালোকে আগমল সুপাৰ 40 কাৰণে প্ৰিপাৰেচন কৰিবলৈ বিচাৰিছা যদি তেতিয়াহলে মোৰ চেনেলতে পাই যাবা গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা তোমাৰ বন্ধুবৰ সৈতে শেয়াৰ কৰা আৰু তোমালোকে মোৰ পাৰ্সোনাল WhatsApp নম্বৰ লৈ লা 7002824673 এটো মোৰ পাৰ্সোনাল WhatsApp নম্বৰ হয় তোমালোকৰ যিকোনো প্ৰবলেমৰ কাৰণে তোমালোকে মোৰ লগত ডাইৰেক্টলি কন্টাক্ট কৰিব পাৰিবা কল নকৰিবা WhatsAppত মেছেজ কৰিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যেহেতু ক্লাস 10 পাবা 10ৰ কাৰণে তোমালোকক সকলোকে আগতীয়াকৈ শুভেচ্ছা জনালো তোমালোকৰ ক্লাস 9 টো ভালদৰে দিয়া আৰু তোমালোকৰ জিলাত এক্সামটো হৈ গলে PDF টো মোৰ এটো চেনেল এটো নম্বৰত পঠাই দিবা মই তোমালোকক হেখিনি সলিউশন কৰি দি দিম মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ কাৰণে এইখিনি আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ